জাতীয় সংগঠনৰ অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত একত্ৰিত হ'ল গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত খুমটাই আধাৰ সত্ৰ অঞ্চলৰ পুৰুষ মহিলা যুৱক যুৱতী সৰ্বস্তৰৰ ৰাইজ অসম সাহিত্য সভাৰ বিগত দুটা কাৰ্যকালৰ সাংগঠনিক সম্পাদক অসম সাহিত্য সভাৰ চলিত কাৰ্যবৰ্ষৰ চাহ বাগিচা ভাষা সাহিত্য সাংস্কৃতিক উপসমিতিৰ আবাহক দিগন্ত কুমাৰৰ নেতৃত্বত আজি আধাৰ সত্ৰ ৰংগমঞ্চত আয়োজিত শাখা সাহিত্য সভা গঠন সম্পৰ্কীয় ৰাজহুৱা সভাত সমবেত ৰাইজে সাহিত্য সভাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ পৰিৱেশ ৰচনাৰে নৱপ্ৰজন্মক আকৃষ্ট কৰাৰ আন্তৰিক ভূমিকা গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে। বিশিষ্ট সমাজকৰ্মী কমলা শইকীয়াই সভাপতিত্ব কৰা সভাত হীৰেণ বৰুৱাক সভাপতি, দিবাকৰ বৰা, মাধৱ শইকীয়া, দিলীপ ভৰালী, বিশ্বজিৎ শইকীয়াক উপসভাপতি, অবিনাশ শইকীয়াক সম্পাদক, বিশ্বজিৎ শইকীয়া, কাকুমণি কটকী সহকাৰী সম্পাদক, অচিন্ত শইকীয়া, অংগনা বৰা হাজৰিকা, ঋতুপৰ্ণ গোস্বামী, হেমজিৎ ফুকন, চিন্ময় শইকীয়া, ৰমেন বৰাক সাংগঠনিক সম্পাদক হিচাপে লৈ আধাৰ সত্ৰ শাখা সাহিত্য সভা আনুষ্ঠানিকভাৱে গঠন কৰে। সদ্য গঠিত শাখাত নতুন সমিতিৰ হাতত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় পতাকা আৰু সংবিধান প্ৰদান কৰি সাহিত্য সভাৰ সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে। সভাত অসম সাহিত্য সভাৰ গোলাঘাট জিলাৰ প্ৰতিনিধি ডক্টৰ যতীন নাথ, গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি মহিৰাম লৈ, গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক চন্দন কৰ্মকাৰ, কালিয়নী শাখা সাহিত্য সভাৰ সভাপতি নীলপদ্ম বৰা, অংকুৰণ শাখা সাহিত্য সভাৰ ৰজাবাৰী সভাপতি প্ৰহ্লাদ দাস আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।